বিফল জীৱন কটাবলগীয়া হয়। এয়া আচল কাৰণ হৈছে আমাৰ শিক্ষাৰ্থীবোৰক চিধা বাটত নিব পৰা নাই। এয়া কাৰণ কেইবাটাও আছে। কাৰণ এক, আমাৰ ল'ৰা ছোৱালীবোৰো পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব যদিহে কোনোবা জনা শুনা মানুহে আগ থৈ আগুৱাই নিয়ে। আমিনো পঢ়িছোংহে কওক, কিন্তু কেলে পঢ়িছোং তাকেই নেজানোংচোন। DC, SP নিচিনা ডাঙৰ মানুহ হ'বলৈ বা লেখক লেখিকা, গায়ক গায়িকা, অভিনেতা অভিনেত্ৰী হ'বলৈ কি কৰিব লাগিব, কি পঢ়িব লাগিব, কেনেকৈ আগুৱাই যাব লাগিব, সেইবোৰ কোনো দখাই চিন্তা নাই। এইবোৰ কোনোবা জনা শুনা মানুহে আমাক দখাই দিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাম ক এটা ডাঙৰ মানুহ হ'ম। সেইকাৰণে মই ক'ব বিচাৰোঁ যে জনা শুনা মানুহবোৰে আমাৰ নিচিনা নজনা নুশুনা মানুহবোৰক আগধৰি আগুৱাই নিবলৈ আগবাঢ়ি আহিব লাগে। কাৰণ দুই, আমাৰ ল'ৰা ছোৱালীবোৰে পঢ়ি শুনি এটা ডাঙৰ মানুহ হ'বলৈ বা সমাজৰ কাৰণে বাও কাম কৰিবলৈ হ'লে সমাজ পৰিৱেশো বাও হ'ব লাগিব। যেনেকৈ ওচৰ চুবুৰীয়া জনা শুনা মানুহবোৰে নজনা নুশুনা মানুহবোৰক এজনী মাকে এটি সৰু ল'ৰাক এবছৰ দুবছৰীয়া ল'ৰা এটিক হাতত ধৰি বাট বোলোৱা নিচিনা আগুৱাই নিব লাগিব। তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব পাৰিব। আৰু লগৰ সমনীয়াবোৰো বাও হ'ব লাগিব। সেইবোৰ লগৰ সমনীয়াৰ পৰা আমি নিজে নিজে আঁতৰি থাকিব লাগিব ক। আৰু মাক বাপেকবোৰো সেইবোৰ লগৰ সমনীয়াৰ প্ৰতি চকু দি থাকিব লাগিব। আৰু ওচৰ চুবুৰীয়া মানুহবোৰে নিচা খাই পিনি ৰাস্তা হেলা কৰি ফুৰিব নালাগিব। যদিহে হেলা কৰি ফুৰে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবোৰে কি শিকিব? মই সমাজ পৰিৱেশতে আৰু এষাৰ কথা উল্লেখ কৰিব বিচাৰোঁ যে আমাৰ অসমৰ কেইটামান জনগোষ্ঠীয়ে খিনুবোৰ উৎসৱ মাহ পষেক ধৰি পালন কৰে। সেনেকুৱাবোৰ নীতি নিয়মে অকল আমাৰ শিক্ষাৰ্থীৰ মাজতে নহয়, সমাজৰ অৰ্থনীতিতো অলপ পানী প্ৰভাৱ পেলায়। এইবোৰ হৈছে সমাজ পৰিৱেশ। কাৰণ তিনি, আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাবৰ কাৰণে ঘৰুৱা পৰিৱেশো বাও হ'ব লাগিব। যেনেকৈ ল'ৰা ছোৱালীবোৰে ঘৰত আখৰ চাই থকা সময়ত ঘৰত হাই হুলস্থুল কৰিব নালাগিব। আৰু ল'ৰাটোৱে বা ছোৱালীজনীয়ে কোন কোনখন কিতাপ ভালছে জনা নাই, সেইবোৰ মাক বাপেকবোৰে নিজে নাজানিলেও বেলেগৰ লগত থকা উপায় কৰি দিব লাগিব। তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবোৰে আগবাঢ়ি যাব পাৰিব। আৰু ল'ৰাটোৱে বা ছোৱালীজনীয়ে কোনটো সময়ত কি কৰিছে, কি কৰিব লাগে, স্কুল ক্ষতি কৰিছে নেকি, সেইবোৰ মাক বাপেকবোৰে মন কৰি থাকিব লাগিব। যদিহে স্কুল ক্ষতি কৰে তেনেহ'লে দিনৰ পৰা দিনে শিকি যাব নোৱাৰিব আৰু পিছত এদিন স্কুল এৰি দিবলৈকো মন যাব। এইবোৰ হৈছে ঘৰুৱা পৰিৱেশ। আচলতে আমাৰ মাক বাপেকবোৰে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা দায়িত্ব ৰহক ভাগেই মানি নচলে। বয়স অনুসৰি বা শ্ৰেণী অনুসৰি দিবলগীয়া প্ৰয়োজনীয় সুবিধাবোৰ দিবলৈ চেষ্টা নকৰে। এক কথাত ক'বলৈ গ'লে গছ তাই গুটি। তাৰমানে গছৰপৰা বাও গুটি পাবৰ কাৰণে গছৰ গুৰিত সময়মতে আদৰ সাদৰ আৰু সাৰ পানী যোগান ধৰিব লাগিব, নহ'লে গছৰপৰা বাও গুটি পোৱাটো টান। ঠিক তেনেকৈ বয়স অনুসৰি বা শ্ৰেণী অনুসৰি নিজৰ ল'ৰা ছোৱালীবোৰক আপডাল নকৰাৰ কাৰণে আধাতে শিক্ষা এৰি দিবলগীয়া হয়। আৰু সেনেকুৱাবোৰ ল'ৰা ছোৱালীয়ে পিছত সমাজৰ কাৰণে বোজা হৈ পৰে বা সমাজত নিজৰ জীৱনটো খাপ খাবৰ কাৰণে দিগদাৰ হয়। কাৰণ পিছপৰি থকা অঞ্চলৰ আৰু এটা সমস্যা হৈছে আৰ্থিক সমস্যা। একেবাৰে পিছপৰি থকা মাক বাপেকবোৰে নিজৰ ল'ৰা ছোৱালীবোৰক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া ঠাইত সিহঁতক খোৱা বোৱা আৰু কাপোৰ কানিৰ প্ৰতিহে বেছিকৈ গুৰুত্ব দিবলগীয়া হয়। দৰকাৰ হ'লে নিজৰ ল'ৰা ছোৱালীবোৰক কিবা কিবি কৰি টকা পইচা ওলোৱা কামত লগোৱা দেখা যায়। সেইবোৰ কাৰণেও আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব নোৱাৰে। কাৰণ পাঁচ, আৰু এটা সমস্যা হৈছে চৰকাৰ। আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাবৰ কাৰণে চৰকাৰ পৰিৱেশো বাও হ'ব লাগিব। যেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰৰ মাজত এফিও প্ৰভাৱ নপৰাকৈ যেনেকৈ ৰাস্তা পদূলিৰ পৰা আদি কৰি স্কুলত দৰকাৰ হোৱা যেনেকৈ শিক্ষক শিক্ষয়িত্ৰী
সা সঁজুলি এইবোৰ চব চৰকাৰে যোগাৰ কৰি দিব লাগিব আৰু স্কুলখনক আনুষ্ঠানিক শিক্ষা দিয়াৰ উপৰিও বেলেগ বেলেগ কলা শিক্ষাবোৰো দিব লাগিব তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবোৰে এজাতিকে নোৱাৰিলেও এজাতিকে আগবাঢ়ি যাব পাৰিব আকৌ আৰু মই চৰকাৰক এটা অনুৰোধ জনাম যে একেবাৰে পিছ পৰি থকা ল'ৰা ছোৱালীবোৰক ঘৰে ঘৰে আহি পিনি সিহঁতৰ সমস্যা বুজ লৈ কিবা এটা প্ৰকাৰে সিহঁতক আগবঢ়াই দি আৰু বাৰু বা প্ৰতিভা থকা ল'ৰা ছোৱালীবোৰক এখন বাও মঞ্চ দি বা আৰু এখাপ ওপৰলৈ নিব পৰাকৈ এটা সজাতি দল গঠন কৰক কাৰণ ছয় আৰু এটা পৰিৱেশ হৈছে স্কুল পৰিৱেশ আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাবৰ কাৰণে স্কুলৰ পৰিৱেশো বাৰু হ'ব লাগিব যেনেকৈ স্কুলত দৰকাৰ হোৱা চব শিক্ষক শিক্ষয়িত্ৰীবোৰ থাকিব লাগিব আৰু শিক্ষকে ল'ৰা ছোৱালীবোৰক বাৰুকৈ ভাঙি পাতি বুজাবৰ কাৰণে দৰকাৰ হোৱা সা সঁজুলিবোৰো থাকিব লাগিব কাৰণ অংক বিজ্ঞানবোৰ বাৰুকৈ শিকাবৰ কাৰণে ঢেৰ সা সঁজুলি দৰকাৰ হয় খিনিবোৰ স্কুলত সেইবোৰ সা সঁজুলি নথকাৰ কাৰণে অংক বিজ্ঞানবোৰ বাৰুকৈ শিকাব নোৱাৰে এইবোৰ হৈছে স্কুলৰ পৰিৱেশ ৰাইজ মই কৈ অহা চব সমস্যাৰ প্ৰতি চকু ৰাখিলেহে আমাৰ ল'ৰা ছোৱালীবোৰো পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব নহ'লে ঢেৰকৈ প্ৰতিভা থকা ল'ৰা ছোৱালীবোৰ টকা পইচাৰ অভাৱত বা গুৰুধংতা নথকাৰ কাৰণে আধাতে শিক্ষা এৰি দিবলগীয়া হয় আৰু কেনেবাকৈ পঢ়িব পাৰিলেও পথ নজনাৰ কাৰণে পিছলৈ এটা এটা সাধাৰণ মানুহ হৈ থাকিবলগীয়া হয় মই আৰু বৰ বেছিকৈ নকওঁ ইমানখিনি কৈ মেলি মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ ধন্যবাদ